নমস্কাৰ বন্ধুসকল ফাইনেলি মোৰ নতুন বাইকৰ ক্ৰেছ গাৰ্ড আহি গ'ল 10 দিনৰ মূৰত আৰু মই আনিছিলোঁ মটৰটৰ্কৰ পৰা সেইটো চাওক আনবক্সিং মানে কৰি লৈছোঁ যিহেতুকে খুলি চাব লাগে অপেন বক্স ডেলিভাৰী আছিলে আৰু চাওক এইটো অপেন কৰি ল'লোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক মটৰটৰ্কৰ গোটেইবিলাক বস্তু মই খুলি চালোঁ গোটেই চাওঁ নাই মানে এটা খুলিছিলোঁ এইডাল খুলিছোঁ আৰু এইটো খুলিছোঁ মটৰটৰ্কৰ ক্ৰেছ গাৰ্ড দেখুৱাই আছোঁ আপোনালোকক ধুনীয়া পেকেজিঙত আহিছে বন্ধুসকল চাওক কিমান হেভি বহুত হেভি হয় এইটো মটৰটৰ্ক আৰু কোৱালিটি ভাল বন্ধুসকল মানে মই যেতিয়া বাইক কিনিলোঁ আজি বাইকখন কিনিবৰ কাৰণে 3 মাহ হ'ল আৰু 3 মাহ হৈ গ'ল বাইকখন কিনিবৰ কাৰণে আৰু মই ক্ৰেছ গাৰ্ড মানে বিচাৰি আছিলোঁ আৰু দোকানত যাওঁ আটগাঁৱতে গৈছিলোঁ মানে এতিয়ালৈকে গৈছিলোঁ ক্ৰেছ গাৰ্ড কিনিবৰ কাৰণে যোনবিলাক মানে ক্ৰেছ গাৰ্ড মোৰ পচন্দ লাগে নাই মানে সব লোকেল মানে আমাৰ লোকেল ব্ৰেণ্ড আছিল গোটেইবিলাক আৰু সেইকাৰণে মানে ইমান পচন্দ লগা নাই আৰু সেইকাৰণে মই মানে ফ্লিপকাৰ্টত চালোঁ এমাজনত চালোঁ মানে নাপায় সেইকাৰণে মটৰটৰ্কৰ মানে যিহেতুকে কোৱালিটিবিলাক ভাল সেইকাৰণে মটৰটৰ্কৰ মই ৱেবছাইটত গৈ কিনে এইটো কণ্টেক্টত দিলোঁ চাওক ইমান ধুনীয়া কোৱালিটি এইটো দিছে আৰু এটা আছে ছেম এইডাল হৈছে মানে লেফ্টৰ এইডাল আৰু এইডাল হৈছে ৰাইটৰ নহয় এইডাল ৰাইটৰ এইডাল লেফ্টৰ ছেম তাৰপিছত স্লাইডাৰ দুটা দিছে এই দুটা স্লাইডাৰ মটৰটৰ্ক লিখা আছে আৰু বহুত ভাল কোৱালিটিৰ তাৰপিছত এইটো য'ত ইঞ্জিনত ফিটিং হ'ব নাটটো দি দিছে মানে বাইকখনত যোনডাল মানে এক্সেলডাল লাগি আছে বল্টুটো এইটো বল্টু মানে সেইটো বল্টু যদি নহয় তেতিয়াহ'লে এইটো বল্টু দি লগাব লাগিব আৰু তাৰপিছত ইয়াতে আছে দুটা ফুচিং এইটোও খুলি ল'লোঁ মই চালোঁ কি আছিলে এই ফুচিং দুটা দিছে আৰু এই ফুচিং দুটাত কিহৰ কাৰণে দিছে গম নাপাওঁ আৰু ইয়াতে এলেন কি মানে 4টা 5টা আছে আৰু দুখন ৱাছাৰ আছে এই এলেন কি দুটা যে আছে ডাঙৰ এই দুটা হৈছে স্লাইডাৰ লগোৱাৰ কাৰণে আৰু একডাল আছে আৰু এইডাল ৰড আছে আৰু এই ৰডডাল মানে এই ক্ৰেছ গাৰ্ড দুডাল যে আছে এই দুডালৰ মাজত মানে সন্মুখত থাকিব তো সেইকাৰণে ভাল লাগিছে 3800 টকা লৈছে এইটোত আৰু মানে ডেলিভাৰী চাৰ্জ লৈছে 450 টকা টোটেল পৰি গ'ল মোৰ 4250 টকা আৰু ইয়াত কুৰিয়াৰ কৰি দিছে BTDC বন্ধুসকল কালি ৰাতি কৰিলোঁ আনবক্সিং আৰু আজি ৰাতিপুৱা কৰিম ফিটিং তো বলক কেনেকৈ ফিটিং কৰোঁ চাই লওঁ আপোনালোকে বন্ধুসকল মোক ইয়াত ফিটিং কৰাৰ কাৰণে লাগিব 14 mm এটা চকেট 3 ইঞ্চি লাগিব আৰু মানে এলেন কিটা লাগিব তো এলেন কি বক্স আছে মোৰ এইটো ব্যৱহাৰ হ'ব কাৰণ এই ছাইডত এইটো স্লাইডাৰ দি আছে তাতে এলেন কি দিব লাগিব তাৰমানে এলেন কি দি মাৰিব লাগিব তো এতিয়া চাই থাকক এইটো হৈছে বাইকৰ অৰিজিনেল নাট আৰু এইটো চাওক কিমান চুটি আৰু এই ক্ৰেছ গাৰ্ডটোৰ লগত আহিছিলে এই নাটটো তাৰ কিমান দীঘল চাওক সেইটো লাগিব কাৰণ মানে এইটো চব কিমান মোটা আছে আৰু দুটা ফুচিং ফিটিং কৰিব লাগিব তো দেখুৱাই আছোঁ আপোনালোকক তো বন্ধুসকল ৰেঞ্চডালে ছিঙি থাকিল চাওক ছিঙি গ'ল মানে কি কৰিম এতিয়া 200 টকা লৈছিলে নতুন লেন্স কিনি আনিছিলোঁ এইডাল ৰেঞ্চ তো এইডালে ছিঙি থাকিলোঁ মই মানে আমাৰ ওচৰত এখন বাইকৰ দোকান আছিলে মই লৈ আহিলোঁ এই চাওক লৈ আহিলোঁ আৰু এতিয়া খুলিব উপায় নাই কি কৰিব লাষ্ট ফিনিচিং স্লাইডাৰ ফিটিং হৈ আছে
2008 বন্ধুসকল এতিয়া ফাইনেল লুকটো চাই লওক